গহপুৰৰ হেলেম আৰক্ষীৰ জালত বৃহৎ চোৰৰ দল ট্ৰাক আৰু স্কৰ্পিঅ'সহ গ্ৰেপ্তাৰ ৮ গভাইট চোৰ উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত এই চোৰৰ দলটোৱে সংঘটিত কৰি আহিছিল চুৰিকাণ্ড পাৱাৰ গ্ৰিডৰ তাৰ বৃহৎ কোম্পানীকে ধৰি সৰুবৰ দোকান পোহাৰত চলাই আহিছিল সাফাই অভিযান চোৰৰ দলটোৱে হেলেম থানাৰ অন্তৰ্গত এখন খুৰাৰ বিপণীত চুৰিকাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছতেই হেলেম আৰক্ষীয়ে আটক কৰে চোৰৰ দলটোক ধৃত চোৰকেইটা নলবাৰীৰ সাবদান খান সাফিকুল ইছলাম আকৰুম আলী সায়েদ আলী নাজৰুল হক জাহাৰুদ্দিন আলী বদিউত জামান সৰকাৰ 16 মেত আমাৰ ব্ৰহ্মজান এলেকাত এটা ওয়াইন শ্বপত চুৰ সোমাইছিলে তাৰ পিছত আমি তদন্ত কৰিছোঁ তদন্ত কৰি পেলাই আমি লাষ্টত চোৰক আমি আইডেন্টিফাই কৰিব পাৰিছোঁ কোন হয় সো একৰ্ডিংলি এটা অপাৰেশ্যন লঞ্চ কৰা হৈছে আমাৰ SDPO গহপুৰ OC হেলেম অফিচাৰ্ছ আৰু OC চুটিয়া সব মিলি পেলাই তেখেতসকলক আৰু বেলেগ চুৰি কাৰ্য কৰিবৰ কাৰণে আৰু আহি আছিল আমাৰ ইফালে বিশ্বনাথ ফালে তেতিয়া আমি ৰাস্তাতে তেখেতসকলক আমি ধৰিলোঁ 8জন মানুহ আছে তেখেতসকলে আৰু আমি দুটা গাড়ী যোনটো গাড়ীৰ পৰা ইহঁতে লৈ গৈছিলে চুৰিৰ দিনাত এইটো আমি আনিব পাৰিলোঁ আৰু যোনটো এটা স্কৰ্পিঅ' গাড়ী আছে যোনটো তেখেতসকলে ৰেকি কৰে আগতে 2-3 দিন আগতে ৰেকি কৰি যায় তেখেতক আমি আনিব কাৰণে সক্ষম হৈছোঁ